নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো যোনসকল কেণ্ডিডেটে ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্ম এণ্ড ডি ফাৰ্ম কৰিম বুলি ভাবিছে বা প্ৰেক্টিছ কৰিম বুলি ভাবিছে, প্ৰেক্টিছ কৰাও এটা এক্সট্ৰা হয় আৰু এডমিশ্যন লৈ পঢ়াৰো এটা এক্সট্ৰা হয়। তো যোনসকল কেণ্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ এপ্লাই কৰিলে, তো তেওঁলোকেও কৰিব পাৰিব। সকলোবোৰ ডিটেইলছ আমি এই ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে সকলোবোৰ ভিডিঅ' স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু এই ধৰণৰ সৰু সুৰা আপডেটসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকক আমি ডেছক্ৰিপশ্যনতে লিংক দি দিম ডিব্ৰুগড় ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটৰ। তো নটিফিকেশ্যনলৈ স্ক্ৰল ডাউন কৰিব তললৈ, আপোনালোকে নটিছখিনি চাব পাৰে। ডাইৰেক্ট আমি আপোনালোকক দেখুৱাম। তো আপোনালোকে ইয়াতে চাব, তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিব আৰু ইয়াতে আপোনালোকে দেখা পাব আদাৰ আপডেটছ, ৰিজাল্ট, নটিফিকেশ্যন ফৰ কলেজেছ, টেণ্ডাৰ্ছ, ৰিকুৱাৰমেণ্টছ, বিকশিত ভাৰত, এডমিশ্যন পৰ্টেল, নিউ এপ্লিকেণ্ট। ইয়াতে আপোনালোকৰ ডুবজেট 2024 পৰ্টেল আৰু BEd CET পৰ্টেল, তাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে। 5 year ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, ইয়াৰো আপোনালোকে এপ্লাই কৰিব পাৰে। যিহেতু আমি আপোনালোকৰ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কথা যিহেতু পাতিব আহিছোঁ, তো এডমিশ্যন 2024 অল নটিফিকেশ্যনত ক্লিক কৰিম। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব, অলপ দেৰি ৱেইট কৰিব। তো ৱেইট কৰাৰ লগে লগে এই ধৰণে পেজখন ওলাই যাব আপোনালোকৰ। তো ইয়াতে আপোনালোকৰ দিয়া আছে ক্লিক হেয়াৰ টু ছাবমিট অনলাইন এপ্লিকেশ্যন। তো কোনটোৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো প্ৰথমে আপোনালোকে এডমিশ্যন, ইয়াতে 3 নম্বৰটো চাব, এডমিশ্যন নটিচ ফৰ বি ফাৰ্ম প্ৰগ্ৰেম ফৰ দিছ একাডেমিক ছেশ্যন 2024 to 2025, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন নটিচ আহিব, সেইখন আমি পঢ়িম আৰু ইয়াত কি কি দিয়া আছে গোটেইখিনি আপোনালোকে জানিলে নিশ্চয়কৈ গম পাব যে বি ফাৰ্ম এণ্ড ডি ফাৰ্মত কেনেকৈ চিলেকশ্যন পাব পাৰিব। এডমিশ্যন নটিচ দিয়া আছে যিহেতু বি ফাৰ্ম প্ৰগ্ৰেম একাডেমিক ছেশ্যন 2024-25। তো ইয়াতে আপোনালোকৰ গোটেইখিনি পঢ়ি নাথাকোঁ, মেইন পইণ্টকেইটা পঢ়িম আমি। তো আছাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 কণ্ডাক্টেড কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গুৱাহাটী। যোনটো নেকি আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে বি ফাৰ্ম এণ্ড ডি ফাৰ্ম কণ্ডাক্ট কৰিছে, ঠিক সেইধৰণে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিটো তেওঁলোকেই কণ্ডাক্ট কৰিছে। আৰু আপোনালোকৰ প্ৰডিউচ এ কোৱালিফাইং স্ক'ৰ এট কাউন্সেলিং এণ্ড এডমিশ্যন ছেশ্যন, চিলেকশ্যন উইল বি ডান অন দি বেচিছ অফ পাৰফৰ্মেঞ্চ ইন দি আছাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 in addition to the fulfillment of minimum eligibility criteria. The schedule for counseling and admission session shall be notified by the university in due course of time. So notes dia ase, applicants are requested to visit the university website frequently to have the latest information notification relevant to B Farm admission 2024 issued from time to time as the case may be. তো আপোনালোকক বি ফাৰ্মৰ অফিচিয়েল ৱেবছাইটলৈ গৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিত য'ত নেকি আপোনালোকৰ অনলাইন হৈ আছে তাতে আপোনালোকে চেক কৰিবলৈ কৈছে, সেইখিনি কৰি ল'ব। তো যিহেতু আপোনালোকে গম পালে এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ আণ্ডাৰতে আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰিব বা আপোনালোকৰ ডি ফাৰ্ম বি ফাৰ্মৰে CEE এক্সামটো দিব লাগিব। তো নেক্সট নটিচখন চাই লওঁ। নেক্সট নটিচখন দিয়া আছে এডমিশ্যন নটিচ ফৰ বি ফাৰ্ম, ইয়াতে দেখা পাইছে বি ফাৰ্ম প্ৰগ্ৰেম অফ দি একাডেমিক ছেশ্যন 2024 আৰু 25। এইখন চাম আমি এতিয়া। তো এইখন এখন নটিচ হয়, এডমিশ্যন নটিচ বি ফাৰ্ম প্ৰগ্ৰেমৰ। তো ইয়াতে আপোনালোকে ডাইৰেক্ট যদি অনলাইন কৰিম বুলি ভাবে, ক্লিক হেয়াৰ টু এপ্লাই অনলাইন, ইয়াতে ক্লিক কৰিলে আপোনালোকে অনলাইন কৰিব পাৰিব নিজেও। তো এইখন হৈছে আপোনালোকৰ অফিচিয়েল এডমিশ্যন নটিচ। তো 14/5/2024 আহিছিলে আপোনালোকৰ যিহেতু একাডেমিক ছেশ্যন 2024-25 বৰ্ষৰ বি ফাৰ্মৰ বাবে। এলিজিবিলিটিখিনি ইয়াত দিয়া আছে, আপোনালোকে ভালদৰে চাই ল'ব বা ৱেবছাইটলৈ গৈ আপোনালোকে চাই ল'ব। মই গোটেইখিনি নকওঁ যিহেতু আপোনালোকে গম পায় এলিজিবিলিটি কি হয়, শ্ৰীমন্ত শংকৰদেৱৰ লগত যিহেতু ছেইম হয়, সেই গতিকে আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব নিজেও। আৰু আপোনালোকৰ ছিটখিনি মই এবাৰ দেখুৱাই দিব চেষ্টা কৰিম। এতিয়া নেক্সট পেজ আমি যাম। নেক্সট পেজত আছে আপোনালোকৰ ইয়াতে চাব, গোটেইখিনি দিয়া আছে আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাবলৈ চেষ্টা কৰিম।
তো এডিশ্যনেল ইনফৰমেশ্যন ফৰ এডমিশ্যন টু বি ফাৰ্ম ফাৰ্ষ্ট ছেমিষ্টাৰ এট ডিব্ৰুগড় ইউনিভাৰ্চিটি একাডেমিক 2024-25। তো টোটেল 50টা ছিট থাকে, তাৰে অসমৰ 7টা, জেনেৰেলৰ 3টা, SC এটা, ST এটা, ডি ফাৰ্মৰ বুলি 2টা, PRC ৰিকুৱাৰ্ডৰ, আৰু নাগালেণ্ডৰ 2টা, মিজোৰামৰ 2টা, মণিপুৰৰ 2টা, মেঘালয়ৰ 2টা, অৰুণাচল প্ৰদেশৰ 2টা, ত্ৰিপুৰা 2টা, এণ্ড'মেণ্ট কেটেগৰী 29+2 ৰিজাৰ্ভ ফৰ ৱাৰ্ডছ অফ আছাম ৰাইফলছ পাৰ্চনেল, EWS তাৰ বাবে 5টা, সেইধৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকে। নেক্সট পেজলৈ গৈছোঁ আকৌ। তো ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মৰ বা এপ্লিকেণ্টে এডমিশ্যন লোৱাৰ সময়ত পে' কৰিবলগীয়া টকাসমূহ ইয়াত দিয়া আছে। ষ্টেট কেটেগৰী অসমৰ বুলি আপোনালোকে 6,180 টকাত পাৰ ইয়েৰ এপ্ৰক্স আপোনালোকে দিব লাগিব। যোনটো আপোনালোকৰ এণ্ড'মেণ্ট কেটেগৰী 48,788 ৰুপিজ পাৰ ইয়েৰ এপ্ৰক্স, আৰু হোষ্টেল এডমিশ্যন ফিজ ইফ এলটেড, যদি হোষ্টেল পায় তেনে 2,900 টকাকৈ পাৰ ইয়েৰ আপোনালোকে দিব লাগিব। তো এইখিনি মনত ৰাখিবা, আমাৰ অসমৰ বাবে বহুতো যিহেতু ভাল বুলিয়ে ক'ব লাগিব। 6,000 টকাকৈ পাৰ ইয়েৰ নিশ্চয় সকলোৱে দিব পাৰিব বা কেপাচিটিটো সকলোৰে থাকিব। তো এপ্লিকেশ্যন প্ৰচিডিউৰটো আপোনালোকে চাই ল'ব বি ফাৰ্মৰ বাবে। 16/5/2024 বৰ্ষৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন অনলাইন হৈছিলে। তো লাষ্ট 30/6/2024 বৰ্ষ আপোনালোকৰ 11:55 ৰাতিলৈকে আপোনালোকে লাষ্ট ছাবমিশ্যন কৰিব পাৰিব। তাৰ আগতে আপোনালোকে কৰি ল'ব, যিহেতু আৰু 5 দিন আছে। 5 দিনৰ ভিতৰত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ফৰ অনলাইন এপ্লিকেশ্যন প্লিজ লগ ইন টু এডমিশ্যন পৰ্টেল https://dibru.ac.in আপোনালোকে অনলাইনটো কৰিব লাগিব। যোনটো মই লিংক দেখাইছিলোঁ, মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে তাতে বা অফিচিয়েল ৱেবছাইটলৈ গৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি তাতে আপোনালোকে বিচাৰি উলিয়াব পাৰিব। নেক্সট পেজ চাব, 4 পেজত কি দিয়া আছে চাই লওঁ। তো আপোনালোকৰ পে নাও এণ্ড ছাবমিট দি এপ্লিকেশ্যন এণ্ড পে দি এপ্লিকেশ্যন ফিজ 950 টকা অনলি। আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিঙেৰে আপোনালোকে এপ্লিকেশ্যন ফিজটো 950 টকা দিব লাগিব। যিহেতু আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱতকৈ কম হয়, কিন্তু আপোনালোকৰ CW এক্সাম দিব লাগিব, যিটো তাৰ পৰাহে আপোনালোকৰ চিলেক্ট কৰিব। নেক্সটখিনি আপোনালোকে ভালদৰে অলপ চাই ল'ব। মই পেজলৈ গৈছোঁ, নেক্সট পেজত সিমান ইম্পৰ্টেণ্ট নাই, সেইখিনি আপোনালোকে চাব পাৰে বা আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে। তো ইয়াতে আপোনালোকে ক্লিক হেয়াৰ দেখা পাইছে। আপোনালোকে যেতিয়াই ৱেবছাইটলৈ যাব, অফিচিয়েল ৱেবছাইট ডিব্ৰুগড় ইউনিভাৰ্চিটি, তাতে আপোনালোকে দেখা পাব। ইয়াত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব বা এপ্লিকেশ্যন আবেদন কৰিব পাৰিব 950 টকাত কেৱল মাত্ৰ। তাৰপিছতে আপোনালোকে CW ডি ফাৰ্ম, বি ফাৰ্মৰ CW দিব লাগিব, তাৰ পৰা আপোনালোকৰ চিলেকশ্যনটো লোৱা হ'ব। নেক্সট আপোনালোকৰ কি প্ৰচেছ হ'ব আমি ডিটেইলছ ভিডিঅ' লৈ আহিম। তো এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব, আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আকৌ এটি নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।